নমস্কাৰ জনাই সকলোলৈ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতু ধনতেৰাছ আহি আছে, গতিকে ধনতেৰাছ কোনটো দিনত পৰিছে, ইমান সময়ত পৰিছে, ঘৰলৈ কি বস্তু আনিব আৰু কেনেধৰণে আনিব সকলো কথা জানিবলৈ মোৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাব, তেতিয়া সম্পূৰ্ণ কথা গম পাব। আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো ইউটিউবত চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যিসকলে মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেওঁলোকে ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। আৰু যিসকলে মোৰ চেনেলটো আগৰ পৰাই ছাবস্ক্ৰাইব কৰি থৈছে, ফেচবুক পেজত ফ'ল' কৰি থৈছে, তেওঁলোকক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে কমেণ্টত জয় লক্ষ্মী মা বুলি লিখি ভিডিঅ'টো এটা লাইক কৰি দিব। আমি ইতিমধ্যেই লক্ষ্মী পূজাৰ দিনা লক্ষ্মী মাক পূজা অৰ্চনা কৰি আমি সকলোৱেই মা লক্ষ্মীক ঘৰলৈ আদৰিলোঁ। আপোনালোকে জানেনে, যি দেৱালী বৰ্তমান আহি আছে, এই দেৱালীৰ আগমুহূৰ্ততো বহুতে মা লক্ষ্মীক ঘৰলৈ আদৰে। এই দিনটিক লক্ষ্মী মাক ঘৰলৈ আদৰাৰ বাবে শুভ দিন বুলি ধৰা হয়। দেৱালীৰ দুদিনৰ আগত যি ধনতেৰাছ হয়, এই ধনতেৰাছৰ দিনটোকেই মা লক্ষ্মীক পূজা অৰ্চনা কৰাৰ বাবে শাস্ত্ৰ অনুসৰি শুভ দিন বুলি ধৰা হয়। এই দিনটোত যদি আমি আই লক্ষ্মীয়ে ভাল পোৱা বা লক্ষ্মী আইৰ ৰূপ থকা যিকোনো বস্তু যদি কিনি আনো, তেতিয়া সেই ঘৰখনলৈ মা লক্ষ্মীৰ আগমন হয়। আপোনালোকে যিকোনো বস্তু সেইদিনা ঘৰলৈ নানিব, নহ'লে মা লক্ষ্মী সেই ঘৰখনলৈ কেতিয়াও নাহে। এইবাৰ ধনতেৰাছ আৰম্ভ হ'ব 2023 বৰ্ষৰ 10 নৱেম্বৰ দিনটোত, অসমীয়া 23 কাতি শুকুৰবাৰে সময় পুৱা 12:35 পৰা 11 নৱেম্বৰ অসমীয়া 24 কাতি দুপৰীয়া 1:57 শনিবাৰলৈ শেষ হ'ব। এই ধনতেৰাছ যিহেতু দুদিনীয়া হৈছে, গতিকে দিনটিত চাকি নাইবা বিদ্যাৰ্থীসকলে বা ব্যৱসায়িক যিসকলে কৰি আছে বা চাকৰি বৰ্তমান যিসকলে কৰি আছে, সেইসকলে